নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া দেখিছেনে, মানে মোৰ শহুৰ দেউতাৰ কামৰ তিথি, সেই হেতুকে অকণমান ঘৰতে গীতা পাঠ কৰোৱা হৈছে। আৰু গীতা পাঠ কৰোৱাবৰ কাৰণে মানে এই যে মোৰ এই ভণ্টিজনী, ননদজনী, খুৰীমাৰ ছোৱালীজনীক মানে তাইক খপনিয়াইছে যে অকণমান গীতা পাঠ কৰোৱাব দিবি আৰু তই এখন শৰাই আগবঢ়াই দিবি। সেই হেতুকে আমি এনেকৈ গীতা পাঠে কৰালোঁ আৰু সকলোৱে এনেকৈ বহি গীতা শুনি আছিলোঁ। সকলোৱে বহি তাৰপিছতে এয়া চাওকচোন, খুৰীমাহঁতে ভণ্টিহঁতে মিলি চাহ লৈ আহিলে। মই যিহেতুকে গীতা পাঠ শুনি আছোঁ, মই লাগি দিব পৰা নাই, মই ইয়াতে বহি আছোঁ। তাৰে পিছতেই সেৱা সন্মান কৰি লৈ এয়া চাওকচোন, প্ৰসাদ বিতৰণ কৰি আছে সকলোৱে ধুনীয়াকৈ। এয়া সকলোকে এতিয়া প্ৰসাদ দিলে আৰু কিছু ভিতৰতো বহিছে, বাহিৰতো বহিছোঁ, বহুত বৰষুণ যে সেই হেতুকে। তাৰে পিছতে প্ৰসাদ দিয়া হোৱাৰ পিছতে ভকতসকলক জলপান দিলোঁ। মই বাৰু তেখেতসকলক ভিডিঅ' কৰা নাই আৰু বাকীখিনি আমি বাহিৰতে বহি এনেকৈ ধুনীয়াকৈ জলপান খালোঁ। আৰু তাৰে পিছতে এয়া চাওকচোন, আমি ভকতকো সেৱা কৰি ল'লোঁ, যিহেতু তেওঁ পুথিখন পঢ়িছে। আৰু তাৰে পিছতে জল্দা জল্দিকৈ পাকঘৰত আহি গ'লোঁ। এয়া মাংস আনি দিলে ভাইটিয়ে আৰু লগতে এয়া মাছ আছিলে, মাছেৰে খাৰ বনালোঁ, ভেন্দি ভাজি, দালি, এনেকৈয়ে আজি দুপৰীয়াৰ সাঁজটো ৰেডি কৰিলোঁ। তাৰে পিছতে এয়া দেউতালৈও এসাঁজা আগবঢ়ালোঁ আৰু সকলোৱে মিলি আমি এনেকৈ চতিয়াত খালোঁ। দেখিছেনে, সেই দুজনী ভণ্টিয়ে ধুনীয়াকৈ